নমস্কাৰ মই মমি ৰায় চৌধুৰী আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওতে আসলতে মই বহুত খঙত জ্বলি পকি আছো ক্ষোভিত হৈ আছো আপোনালোকে নিশ্চয় সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে গম পাইছে যে আজি সন্ধিয়া সময়ত ধুবুৰী জিলাৰ গোলগঞ্জত আমাৰ জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ভূমিপুত্ৰসকলে কৰা শান্তিপূৰ্ণ প্ৰতিবাদত আৰক্ষীয়ে যি অমানৱীয় অত্যাচাৰ কৰিছে সেয়া অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য লগতে এয়া আসলতে অত্যাচাৰ নহয় এয়া এক প্ৰকাৰ কাপুৰুষালি বুলিহে কম কাৰণ এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত এনেকে ভিৰু কাপুৰুষৰ দৰে জপিয়াই পৰাটো এইটোক সেই কাপুৰুষেই ক'ব লাগিব পুলিচ আৰ্মিক ব্যৱহাৰ কৰি এইখন চৰকাৰে আমাৰ অসম চৰকাৰৰ মুৰব্বীজনে কি বুজাব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক সুধিছো আপুনি অসমত নাই নেকি অসমখন আপোনাৰ নহয় নেকি অসমৰ মানুহখিনি আপোনাৰ নহয় নেকি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলক আপুনি চিনি পায় নে নাপায় সেই উত্তৰটো আমাক লাগে আজি যি অত্যাচাৰ আপোনাৰ চৰকাৰে আপোনাৰ পুলিচ বাহিনীয়ে চলাইছে নহয় সেয়া অতিকৈ নিন্দনীয় নেপায় আৰু এই অত্যাচাৰৰ হিচাপ আমাক লাগিব আমি ভিক্ষা বিচাৰি থকা নাছিলো আমি আমাৰ ভূমিপুত্ৰসকলে আজি যে ওলাই আহিছিলে শান্তিপূৰ্ণভাৱে যে গণতান্ত্ৰিক আন্দোলন কৰিছে সেয়া ন্যায্য প্ৰাপ্যৰ দাবী জনজাতিকৰণ বিচাৰি কৰিছিলে আপোনাৰ মাটি বিচাৰি যোৱা নাই আপোনাৰ সম্পত্তিৰ অধিকাৰ বিচাৰি যোৱা নাই কোচ ৰাজবংশী ভূমিপুত্ৰসকলৰ যি অধিকাৰ ন্যায্য প্ৰাপ্যৰ দাবী জনজাতিকৰণ বিচাৰি আজি শান্তিপূৰ্ণ আন্দোলন কৰিছে কিন্তু আপোনাৰ পুলিচ বাহিনীয়ে কি কৰিলে অত্যাচাৰ তেজ উলিয়াবলগীয়া ব্যৱস্থা কৰি দিছে ধিক্কাৰ আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া ধিক্কাৰ আপোনাক এইখন মানে শাসনত আপোনাক সেইকাৰণে অনা হৈছিল নেকি আপুনি খিলঞ্জীয়া বিৰোধী নেকি কি হয় আপুনি নে আপোনাৰ কাৰণে খিলঞ্জীয়া লোক আদানী আম্বানী ৰামদেৱ উত্তৰ দিয়ক আমাক উত্তৰ লাগে কি বুজাব বিচাৰি গৈছে জনজাতিকৰণ কথাটো আপোনালোকে সদায় নিৰ্বাচনৰ সময়ত কৈ থাকে সদায় নিৰ্বাচনৰ সময়ত আপোনালোকে টুপ দি থাকে যোৱাকালি নে পৰহিলৈকে আপুনি কৈছিলে জনজাতিকৰণ সোনকালে হ'ব বুলি কিন্তু আজি যেতিয়া আমাৰ ভূমিপুত্ৰসকলে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিব গৈছিল তেতিয়া আপোনালোকৰ পুলিচ বাহিনীয়ে কি কৰিছে লাঠি চাৰ্জ কৰিছে ইমান নিন্দনীয় কিয় ইমান অত্যাচাৰ কিয় ইমান অমানৱীয় অত্যাচাৰ বৰ্বৰ অত্যাচাৰ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰশ্ন দিব আমাক কিহৰ কাৰণে কৰি আছে এইবিলাক মনত ৰাখিব আপোনালোকে গণতন্ত্ৰত ৰাইজে ৰজা আৰু সেই কথাষাৰ প্ৰমাণ যোৱাকালি নেপালে দেখুৱাই দিলে এটা সময়ত শ্ৰীলংকাই দেখাই দিছিলে এটা সময়ত বাংলাদেশে দেখাই দিছিলে আৰু যোৱাকালি নেপালে দেখাই দিছে গতিকে অকমান চিন্তা কৰিব আমাৰ অধিকাৰখিনি আমাক লাগিবই আমাক জনজাতিকৰণ লাগিবই সেয়া স্পষ্ট কথা আমি আমাৰ অধিকাৰ বিচাৰিমেই আমি আপোনালোকৰ ৰঙা চকু দিল্লীৰ ৰঙা চকু আপোনালোকৰ লাঠি ভয় নকৰো আৰু এয়া যি আপোনালোকে অত্যাচাৰ কৰিছে এই অত্যাচাৰৰ হিচাপ হ'ব অন্যায় অবিচাৰৰ বিৰুদ্ধে অত্যাচাৰ হ'ব প্ৰতিটো লাঠিৰ কোবৰ হিচাপ হ'বই ধিক্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ধিক্কাৰ আজি নিজৰ জাগাতে নিজৰ জন্মভূমিতে আন্দোলন কৰিবলগীয়া হৈছে নিজৰ অধিকাৰ বিচাৰি কমটি লাজৰ বিষয় নে আৰু আপুনি সেই আন্দোলন মানে যেতিয়া বিচাৰি গৈছো নিজৰ ন্যায্য প্ৰাপ্য দাবী তেতিয়া আপোনালোকে কি কৰিছে লাঠিচাৰ্জ কৰিছে ভয় কৰক অকমান মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান ভয় কৰক মানুহৰ আবেগক সন্মান জনক মানুহৰ ক্ষোভৰ লগত নেখেলিব এই ক্ষোভৰ যেতিয়া উদ্গীৰণ হ'ব নহয় আপোনালোকে ঠাই নাপাব সময় থাকতে অকমান চিন্তা কৰক মনত ৰাখিব যেতিয়ালৈকে এই সূৰ্যোদয়ৰ 7 ভৰিৰ দেশত সূৰ্য উদিত হৈ থাকিব যেতিয়ালৈকে শৰীৰত বীৰ চিলাৰে তেজ বিয়পি থাকিব তেতিয়ালৈকে আমি এই অধিকাৰৰ বিষয়ে আমি মাত মাতি যামেই আমি চিঞৰিমেই আমি আপোনালোকৰ চৰকাৰক আপুনি দিল্লীৱালাক ভয় নকৰো মনত ৰাখিব স্পষ্ট কথা লাগিলে জীৱন দি দিম কিন্তু আমাৰ ন্যায্য প্ৰাপ্য দাবী আমাক লাগিবই ধন্যবাদ